বহু জল্পনা কল্পনা বহু আন্দোলন আলোচনাৰ অন্তত কালি অৱশেষত অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা হ'ল। প্ৰথমতে এই ঐতিহাসিক যি প্ৰতিবেদন দাখিল কৰা হ'ল কালি বিধানসভাত, তাৰ কাৰণে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মন্ত্ৰী গোটৰ অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়াকে প্ৰমুখ্য কৰি পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত ডাঙৰীয়াদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল যে এই যিখন প্ৰতিবেদনখন কালি প্ৰায় শেষ সময়ত দাখিল কৰা হৈছে, গতিকে প্ৰতিবেদনখন এতিয়াও আমি খুব ভালদৰে অধ্যয়ন কৰিবৰ কাৰণে বা স্বচ্ছভাৱে আমি চাবৰ কাৰণে এতিয়াও আমি সময় পোৱা নাই। কিন্তু যিখিনি আমি দেখিছোঁ প্ৰতিবেদনখনত দেখাৰ পিছত আমাৰ অনুভৱ হৈছে যে জনজাতীয় অন্তৰ্ভুক্ত হৈ থকা যিসকল ভাই ককাই আৰু বৰ্তমান জনজাতি অন্তৰ্ভুক্ত হ'ব খোজা, তালিকাভুক্ত হ'ব খোজা যিসকল আমি জনজাতি হ'ব বিচাৰিছোঁ, এইসকলৰ মাজত যাতে কোনো ধৰণৰ সংঘাত সংঘৰ্ষ নোহোৱাকৈ, কাৰো অধিকাৰ খৰ্ব নোহোৱাকৈ এখন দলিল প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই দলিলখন খালি প্ৰতিবেদনখন প্ৰস্তুত কৰি ইয়াতেই খালি সামৰণি মাৰিলে কিন্তু নহ'ব। এতিয়া অসম চৰকাৰৰ প্ৰতি, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আমাৰ এটা দাবী স্পষ্ট থাকিব যে যি ধৰণে আমি আগতেও দাবী জনাই আছিলোঁ, এতিয়াও আমি দাবী থাকিব যে বৰ্তমান এই বিষয়বিলাক আলোচনা বিলোচনাৰ মাজেৰে সমাধান কৰি অতি শীঘ্ৰেই যাতে এই প্ৰতিবেদনখন আইনত পৰিণত কৰা হয় আৰু অসমত তালিকাভুক্ত হ'ব খোজা জনজাতিসকলে যাতে এই অধিকাৰসমূহ, সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ যাতে ভোগ কৰাৰ এক সুবিধা লাভ কৰে, তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। নহয়, আপুনি চাওক যে ভাৰতীয় সংবিধানৰ 342 অনুচ্ছেদত যিটো কথা উল্লেখ আছে যে তাত কেৱল ST সংজ্ঞাটোৱে আছে। তাত ST এটা একক শ্ৰেণী হিচাপে তাত অন্তৰ্ভুক্ত কৰা হৈছে। তাত ST B, ST C বা ST যি ধৰণে কৈ থকা হৈছে অসমত ST প্লেইন বা ST হিলছ, তেনে কোনো ধৰণৰ তাত কিন্তু প্ৰভিজন নাই। তাত এটা ST এটা একক শ্ৰেণী আমাৰ সংবিধানত। গতিকে আমি যিটো এটা বিভ্ৰান্তি হৈ আছে যে ST P, ST হিলছে আছে, যে ST V সম্ভৱ হ'ব জানো, এই কথা এটা আমাৰ মাজত বিভ্ৰান্তি হৈছে আৰু বিভিন্ন মানুহে এই কথাটো যে বহু মানুহে ভুৱা বুলিও ক'ব বিচাৰিছে, বহু ক্ষেত্ৰত কথাবিলাক এটা মানে খোকোজাৰ মাজলৈ লৈ গৈছে। কিন্তু আমি এটা কথা মানে ক'ব খুজিছোঁ যে যদিহে ST P সম্ভৱ হয়, ST H সম্ভৱ হয়, তেনেহ'লে ST V সম্ভৱ কিয় নহ'ব? গতিকে ST Vও সম্ভৱ। কিন্তু কথাটো হ'ল গোটেই কথাটো নিৰ্ভৰ কৰিব চৰকাৰখনৰ সদিচ্ছাৰ ওপৰত। যদি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু কেন্দ্ৰীয় চৰকাৰে যদি পদক্ষেপ গ্ৰহণ কৰে যে অসমত বসবাস কৰে এই মানুহবিলাক ST Vয়ে হওক বা যি ধৰণে তেওঁলোকে দিব খোজে, এই ধৰণে দিব পৰা সম্পূৰ্ণ অধিকাৰ কিন্তু তেওঁলোকৰ আছে। গতিকে আমি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক এটা কথা দাবী জনাব বিচাৰিছোঁ যে সেই জনজাতিসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ আৰু আমিও আমাৰ অধিকাৰ লাভ কৰিব পৰাকৈ এটা সমাধানৰ পথ উলিয়াই যাতে অসমৰ ভূমিত আমি অনাদি অনন্ত কাললৈকে যাতে ভাই ভনীৰ দৰে এক সমিলমিল পৰিৱেশত জীয়াই থাকিব পৰা পৰিৱেশ কৰি আমি স্বভূমিত নিজৰ মাটিৰ অধিকাৰ, আজি পূৰ্বপুৰুষসকলে শাসন কৰি যোৱা এই স্বভূমিত নিজৰ ৰাজনৈতিক অধিকাৰ আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত যাতে অধিকাৰ লাভ কৰি আমি যাতে খুব সুন্দৰকৈ যাতে অসমৰ ভূমিত নিজৰ স্বাভিমান লৈ জীয়াই থাকিব পাৰোঁ, তাৰ এক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।